মই এতিয়া স্কুলৰ মাষ্টৰ চাকৰিত যোগদান কৰিলোঁ। এতিয়া মই বিয়া পাতিম। স্কুলত পঢ়ি থাকোঁতে বগীমাৰ লগত মোৰ অন্তৰ মিলিছিল। তাইও বিয়া হোৱা নাই। তাইকে বিয়াৰ প্ৰস্তাৱ দিওঁগৈ। বগীক লৈ কোনো সমস্যা নাই। তাইতো মোৰ লগতে বিয়া হ'ব। কিন্তু তাইৰ মাকজনীয়ে গণ্ডগোল কৰিব পাৰে। মাকে কলা এন্দুৰলৈ জীয়েকক বিয়া নিদিয়ে। আগতেই স্পষ্ট কৰি থৈছে। কিন্তু বগীয়ে মোকে বিয়া কৰাব বুলি ক'লে মাকে কি কৰিব? আমি এতিয়া শিক্ষিত এন্দুৰ। বগীমাই, অ' বগীমাই, ওলাই আহাচোন, মই কলিৰাম আহিছোঁ। কোনে বা মোক মাতিছে? মই কলিৰাম। হলিৰাম, বা মোৰ আজি ভাগ্যই ভাল, স্কুল এৰাৰ পৰা তোমাক দেখাই নাই। তুমি ভালে আছা? আছোঁ, তোমাৰ? মই নিগনি স্কুলত মাষ্টৰ চাকৰিত সোমালোঁ। বৰ ভাল কথা। মই পলিটিক্সতে লাগি আছোঁ। আমাৰ পলিটিক্স ভালেই চলি আছে। বৰ ভাল কথা। মই গুৰুত্বপূৰ্ণ কথা এটা লৈ আহিছোঁ। গুৰুত্বপূৰ্ণ কথা বুলি ক'লে ভয় লাগে দেখোন। তোমাৰ যদি আপত্তি নাই, মই তোমালৈ বিয়াৰ প্ৰস্তাৱ দিব খোজোঁ। সঁচাই, তোমাৰ লগত বিয়া হ'বলৈ পালে মোতকৈ সুখী আৰু কোন হ'ব? পিছে পিছে বুলি কওঁতেই মই বুজি পাইছোঁ, তুমি তোমাৰ মাৰ কথা কোৱা নাইতো? তুমি ঠিকেই ধৰিছা। অৱশ্যে মাৰ আগৰ দৰে মোৰ ওচৰত ইমান কাঢ়া হৈ নাথাকে। মই যিকোনো প্ৰকাৰে মাক বুজাম বাৰু। ভাল খবৰটো মই নিজে তোমাক দি আহিমগৈ বাৰু। তেতিয়াহ'লে মই আহোঁ। ভাল খবৰ এটাৰ বাবে বাট চাই থাকিম। বাই বাই। বাই বাই। সোনকালে ভাল খবৰ এটা লৈ মই নিজে তোমাৰ ওচৰলৈ গৈ আছোঁ। এই সুবিধা আৰু এৰিব নোৱাৰি। মোক যিকোনো প্ৰকাৰে মনাবই লাগিব। এতিয়া মাৰ ওচৰলৈ যাওঁ। মা, মই যে তোমাক কৈছিলোঁ কলেজত আমি একেলগে পঢ়া কলিৰাম মোৰ ওচৰলৈ আহিছিল। সি মোক বিয়াৰ প্ৰস্তাৱ দিছে। মোৰো তাৰ লগত বিয়াৰ হোৱা ইচ্ছা। তোৰ দৰে ধকধকীয়া বগা এন্দুৰ এজনীক কেটকেটকৈ ক'লা এন্দুৰ এটালৈ বিয়া কেনেকৈ দিম? মই বগা হ'লে কি হ'ব? মই দিনক দিনে শুকাই গৈ আছোঁ। আজিলৈকে মোক বিয়া পাতিবলৈ কোনোবা আহিছে জানো? আমাৰ দৰে পলিটিক্স কৰা সকলৰ অন্য কথাত দাম আছে, কিন্তু বিয়া বজাৰত দাম নাই। সি কৰে কি? সি এতিয়া স্কুলৰ মাষ্টৰ, নিগনি স্কুলত। বহুত বিখ্যাত স্কুল। তেতিয়াহ'লে বাৰু মানি ল'ব পাৰি, কিন্তু তাক তোৰ হাতৰ মুঠিত ৰাখিব পাৰিবি নে নোৱাৰিবি? মৰম চৰম কৰি হ'লেও তাৰ টকা পইচাবোৰ হাত কৰি ৰাখিব পাৰিব লাগিব। মই দিয়া বুদ্ধিমতে চলিব পাৰিব লাগিব। এতিয়া মোৰ কলিৰামৰ ওচৰলৈ যোৱাৰ সময়। যিয়ে স্বত্ব নিদিয়ক কিয়, শেষত মায়ে অনুমতি দিলে যেতিয়া, মোৰ এতিয়া চিন্তা নাই। ইমান ভাল খবৰটো কলিৰামক এতিয়াই নিদিয়াকৈ কেনেকৈ থাকোঁ? কৰিলাম, ওলাই আহা, ভাল খবৰ লৈ আহিছোঁ। বগীমাই আহিছা? আছা ক'ত? আমি এতিয়া আমাৰ শুভ যুগ্ম জীৱনৰ পাতনি মেলিম। তাৰে বতৰা লৈ এয়া মই তোমাৰ কাষত। মই মাক হ'বলৈ ওলাইছোঁ। আমাৰ পোৱালিবোৰ তোমাৰ নিচিনা নে মোৰ নিচিনা হ'ব? আমাৰ পোৱালিবোৰ মোৰ নিচিনা হ'ব, মানে মোৰ নিচিনা। আমাৰ পোৱালিবোৰ মোৰ নিচিনাই হ'ব। মানে মোৰ নিচিনা ক'লা আৰু ধেপেচি হ'ব। মোৰ নিচিনা বগা আৰু ক্ষীণ এন্দুৰ জন্ম নহ'ব নেকি? এইফালে নাহিবা দেই। মই পোৱালি জন্ম দিবলৈ যাওঁ, মাতিলেহে আহিবা। মোৰ আটাইকেইটা পোৱালিয়ে শকত হ'ল, কিন্তু আটাইকেইটা ৰং দেখোন মুগা। হেৰা, চোৱাহিচোন। সকলো এন্দুৰৰ ছালৰ ৰং একেই, গতিকে এন্দুৰৰ নোমবোৰৰহে ৰং থাকে। নোমবোৰ গজিবলৈ দিয়া। হেৰা, চোৱাহিচোন, মোৰ আটাইকেইটা পোৱালি দেখোন ক'লা হ'ল। মোৰ দৰে বগী আৰু ক্ষীণ এটাও নহ'ল কিয়? মই মাৰ ওচৰত মুখ দেখুৱাম কেনেকৈ? আমাৰ পোৱালিবোৰ যে মোৰ দৰে ক'লা আৰু ধেপেচা ধেপেচি হ'ব, সেইটো মই আগতেই জানিছিলোঁ। তুমি আগতে কেনেকৈ জানিলা? কিবা যাদু মন্ত্ৰ কৰিছিলা নেকি? তুমি বিজ্ঞানৰ কথাবোৰ বুজি পাবা জানো? তুমি বিজ্ঞানত আগতেও বেয়া আছিলা।
নাই নহ'ব, তুমি মোক বুজাই দিব লাগিব। মোৰ নিজৰ পোৱালিৰ কথা নাজানিম নেকি? তেতিয়াহ'লে বাহিৰলৈ ওলাই আহা। কথাবোৰ কিন্তু মন দি শুনিবা দেই। কথাখিনি ভালদৰে শুনি যাবা দেই। আমাৰ এটা চৰিত্ৰ প্ৰকাশ কৰিবৰ বাবে দুটা কাৰক থাকে। ক'ত থাকে? ক'ত থাকিব আৰু? আমাৰ দেহত থাকিব। দুটা কাৰক থাকিলেহে চৰিত্ৰ এটা প্ৰকাশ পায়। এই দুটা কাৰকৰ এটা পিতৃৰ ফালৰ পৰা আৰু আনটো মাতৃৰ ফালৰ পৰা আহে। কিন্তু এই কাৰক দুটা একেধৰ্মী নহ'বও পাৰে। যদি কাৰক দুটা বিপৰীতধৰ্মী হয়, তেতিয়া সেই কাৰক দুটাৰ এটাৰহে চৰিত্ৰ প্ৰকাশ পাব। যিটো কাৰকৰ চৰিত্ৰ প্ৰকাশ পাব তাক প্ৰভাৱী কাৰক, আৰু যিটো চৰিত্ৰ প্ৰকাশ নাপায় তাক অপ্ৰভাৱী কাৰক বুলি ক'ব। কিন্তু মই একো বুজা নাই। ভালদৰে শুনি যোৱা, কিয় নুবুজিবা? মোৰ ৭ পুৰুষ কলা আৰু শকত বুলি মই জানো। তুমিও তোমাৰ ৭ পুৰুষ বগা আৰু ক্ষীণ বুলি জানা। কিন্তু আমাৰ পোৱালিবোৰে মোৰ পৰা কলা নোম আৰু শকত চেহেৰা দুয়োটাই আনিলে, তোমাৰ একোৱে নানিলে। গতিকে ইয়ে প্ৰমাণ কৰে যে মোৰ শৰীৰত থকা কলা আৰু শকত দুয়োটা কাৰকেই প্ৰভাৱী। কিন্তু মোৰ বগী আৰু লাহী চৰিত্ৰ নগৈ তোমাৰ কলা আৰু ঢেপেচা দুয়োটা চৰিত্ৰ সিহঁতৰ গালৈ গ'ল কেনেকৈ? মোক সেই কথাটোহে লাগে। তোমাক তাকেই বুজাবলৈ গৈ আছোঁ। মোৰ নোমবোৰ কলা কৰিবলৈ দুটা কাৰক আছে। মই ছবিৰে বুজাই দিম, চাই যোৱা। ধৰি লোৱা মোক কলা কৰি ৰাখিবলৈ কাৰক দুটা ক ক আৰু শকত কৰি ৰাখিবলৈ কাৰক দুটা খ খ শ শ। গতিকে মোক কলা আৰু শকত কৰি ৰখা কাৰক দুটা ক। তেতিয়াহ'লে মোক বগা আৰু ক্ষীণ কৰি ৰখা কাৰক দুটা নিশ্চয় ব ব খ খ নহয় জানো? অটো, মোৰ দেহত কাৰক দুযোৰ সদায় ক ক শ শ হিচাপে থাকিব, আৰু তোমাৰ দেহতো কাৰক দুযোৰ সদায় ব ব খ খ হিচাপে থাকিব। কিন্তু প্ৰতিযোৰ কাৰকৰ পৰা মাত্ৰ এটাকৈহে জননকোষলৈ আহিব। মানে মোৰ ক কৰ পৰা ক আৰু শ শৰ পৰা শ আহি ক খ হিচাপে মোৰ শুক্ৰাণুত সোমাব। চিক, য'তে ত'তে শুক্ৰাণু শুক্ৰাণু বুলি কয়, তোমাৰ লাজ লগা নাইনে? এই বিষয়ত মোৰ কথা একো নকবা দেই। তোমাৰ লাজ নাই বুলি আনৰো লাজ নাই বুলি নাভাবিবা। হ'ব দিয়া, ডিম্বাণু বুলি নকৈ তোমাৰ জননকোষক স্ত্ৰী জননকোষ বুলি আৰু শুক্ৰাণুক পুং জননকোষ বুলি ক'ম, হ'বতো? ঠিক আছে, সকলোৱে শুনিব পৰা শব্দবোৰ ক'বা। পিছৰখিনি শুনা। তোমাৰ দেহত থকা ব ব খ খ কাৰকৰ পৰা স্ত্ৰী জননকোষলৈ ব আৰু খ আহিব। গতিকে তোমাৰ স্ত্ৰী জননকোষত ব খ থাকিব। এতিয়া কোৱাচোন, মোৰ জননকোষত কি কাৰক থাকিব আৰু তোমাৰ জননকোষত কি কাৰক থাকিব? তোমাৰ জননকোষত ক খ আৰু মোৰ জননকোষত ব শ কাৰক থাকিব। মোৰ আৰু তোমাৰ জননকোষ লগ লাগি আমাৰ পোৱালিবোৰ জন্ম হৈছেনে নাই? হৈছে। আমি নিজকে আৰু আমাৰ জননকোষ উৎপত্তি হোৱালৈকে প্ৰথম পিতৃপুৰুষ বুলি ধৰিম, আৰু জননকোষ লগ লাগি যিবোৰ পোৱালি জন্ম হ'ল সিহঁত হ'ব প্ৰথম অপত্য পুৰুষ। এতিয়া কোৱাচোন, সিহঁতৰ দেহত কি কি কাৰক লগ লাগিব? তোমাৰ পৰা ক খ আহিলে আৰু মোৰ পৰা ব শ আহিলে সিহঁতৰ দেহত ক খ ব শ কাৰক লগ নালাগিব জানো? পাৰিছা। তোমাৰ কথাখিনি এইখন ছবিৰ লগত মিলিছেনে নাই চোৱা। একেই চৰিত্ৰ বুজোৱা কাৰক দুটা জোৰ পাতি ক ব শ খ হিচাপে লিখিব লাগিব। এতিয়া কোৱা, ক ব ভিতৰত আৰু শ খৰ ভিতৰত কোনটো কাৰক প্ৰভাৱী? তুমি লিখি দিছাই দেখোন, ক বৰ ভিতৰত ক আৰু খৰ ভিতৰত খ প্ৰভাৱী। তেতিয়াহ'লে তোমাৰ পোৱালিকেইটা দেখিবলৈ কেনেকুৱা হ'ব? নাই নাই, নুবুজিবা আৰু। বেছিকৈ বুজিলা নেকি? বেছিকৈ বুজিলো। তুমি জননকোষলৈ সদায় কাৰক প্ৰভাৱী কাৰক ক আৰু খ পঠিয়াই থাকিলে মোৰ পোৱালিবোৰ বগা আৰু লাহী হ'ব কেনেকৈ? কিন্তু মই পালে পালে পোৱালি জন্ম দিয়ে থাকিম। এদিন হ'লেও মোৰ দৰে বগী লাহী পাহী পোৱালি এটা নাপাম নেকি? তুমি বুজিও অবুজ হৈ গৈছা। তোমাৰ আৰু মোৰ জননকোষৰ পৰা বগা লাহী পাহী পোৱালি জন্ম হ'ব কেনেকৈ? মোৰ জননকোষত সদায় থাকিব ক আৰু শ কাৰক। সিহঁতটো সদায় প্ৰভাৱী হৈ থাকিব। তাৰ মানে মই এতিয়াহে বুজিলো, মই আৰু কোনো কালে বগা লাহী পাহী পোৱালি জন্ম দিব নোৱাৰিম। মায়ে সেইবোৰ কথা আগতে জানিছিল চাগৈ, সেইবাবে মোক তোমাক লৈ বিয়া দিব খোজা নাছিলে। তেতিয়াহ'লে এতিয়াও মাৰ ওচৰলৈ যোৱাগৈ। বগা চাই এন্দুৰ এটালৈ বিয়া দিব, বগা বগা পোৱালি জন্ম হ'ব। শেষত সেইটোহে ক'লাগৈ, তোমাক মই ইমান ভাল পাওঁ, বগা বগা কিমান এন্দুৰ মোক বিয়া পাতিবলৈ আহিছিল। কিন্তু মই তোমালৈ ৰৈ আছিলো। এতিয়া মই তোমাক কিমান মৰমেৰে ৰাখোঁ। এতিয়া যদি মাৰ ঘৰলৈ খেদি দিয়া, তেতিয়াহ'লে মই মাৰ ঘৰলৈকে যাওঁগৈ। ধেমালিহে কৰিছোঁ, তুমি অভিমানী হৈ আছা। সেইবোৰ কথা বাদ দিয়া। ভাল কথাটো হ'ল, আমাৰ এই পোৱালিবোৰ হাইব্ৰিড। হাইব্ৰিড জেনেৰেশ্যনত পিতৃ আৰু মাতৃ দুয়োফালৰ পৰাই প্ৰভাৱী কাৰকবোৰ আহে। সেইবাবে সিহঁত উন্নত মানৰ হয়। হাইব্ৰিড চাইব্ৰিড বাদ দিয়া। আমাৰ নহ'ল নাই, আমাৰ নাতিৰ পুতিৰ মাজতো এটা হ'লেও বগী লাহী পাহী এন্দুৰ নাপাম নে?
পাব পাৰা। তুমিতো পলিটিক্সত লাগি থকা এন্দুৰ। ক'ৰবাত আমাৰ দৰে কলা শকত আৰু বগী ক্ষীণ এন্দুৰৰ মাজত বিয়া হৈছে নেকি বিচাৰি যোৱা। তেতিয়া কি হ'ব? সিহঁতৰ মতা পোৱালি এটালৈ আমাৰ মাইকী পোৱালি এটা বিয়া দি আৰু সিহঁতৰ মাইকী পোৱালি এটা আমাৰ মতা পোৱালিলৈ বিয়া পাতি আনি বগা নাতি পাব পাৰিবা। বগা নাতি-নাতিনীয়েই নহয় আৰু বহুত ধৰণৰ পোৱালি পাবা। অ' হয় নেকি? মইতো তাকেই বিচাৰি আছো। মই যিকোনো প্ৰকাৰে কলা শকত আৰু বগী ক্ষীণ এন্দুৰ মতা তিৰোতা বিচাৰি উলিয়ামেই। দৰকাৰ হ'লে মই মোৰ পাৰ্টীৰ এন্দুৰ লগাই বিচাৰি উলিয়াম। এতিয়া উস্তাদ মহাশয়, কি ধৰণৰ পোৱালি পাম মোক ভালদৰে বুজাই কোৱা। এতিয়াই কথাখিনি দীঘলীয়া হ'ব কিন্তু। আহা আকৌ ছবিৰে বুজাই দিওঁ। এতিয়া আমি যিখিনি কথা আলোচনা কৰিম সেইখিনি আমাৰ নাতি-পুতিৰ কথা। সিহঁত হ'ব দ্বিতীয় অপত্যজনু। কথাখিনিৰে আমি এতিয়া খেলিম। তুমিতো জানি আছা আমাৰ নাতিবোৰৰ প্ৰতিটোৱে দেহত ক, ব, শ, খ কাৰক আছে। সিহঁতৰ জননকোষলৈ প্ৰতিযোৰ কাৰকৰ পৰা এটাকৈ কাৰক আহিব। সেই কথাটো তুমি জানা। এতিয়া চোৱাচোন এই ক, ব, শ, খ কাৰক দুযোৰৰ পৰা কি কি ধৰণৰ জননকোষ সৃষ্টি হ'ব। নিয়ম আগৰ দৰে থাকিব দেই। তুমিয়ে বুজাই কোৱা। মই জননকোষ গঠন কৰিলে হিজিৰাহে জন্ম হ'বগৈ। তুমিহে এই বিষয়ত উস্তাদ। কিন্তু সাৱধান দেই, মোক বিভিন্ন ধৰণৰ নাতি-নাতিনী লাগিব। হ'ব দিয়া, এইবোৰ পাকি শ, খ কাৰকৰ পৰা 4 প্ৰকাৰৰ জননকোষ সৃষ্টি হ'ব পাৰিব। কৰ লগত শ আৰু কৰ লগত খ লগ হৈ ক, খ আৰু ক, খ জননকোষ সৃষ্টি হ'ব। একেদৰে বৰ লগত শ আৰু খ লগ হৈ ক, খ আৰু ব, খ জননকোষ সৃষ্টি হ'ব। এনেদৰে সকলো শুক্ৰাণু আৰু সকলো ডিম্বাণু একেধৰণে 4 প্ৰকাৰৰ হ'ব। তুমি আকৌ শুক্ৰাণু ডিম্বাণুৰ নাম ল'লা। তোমাৰ মুখৰ লেকাম ছিঙি যায়। আন ক'ৰবাত অন্য লেকাম ছিগি গৈছে বুলিহে মোৰ ভয় হৈছে। কথা গৈ কৰবাৰ পায়গৈ। আচল কথালৈ মন দিয়া। এতিয়া আচল খেলটো খেলিম। তুমি ক, খ, ক, খ, ব, শ আৰু ব, খ 4 বিধ জননকোষ লোৱা। ময়ো ক, খ, ক, খ, ব, শ আৰু ব, খ 4 বিধ জননকোষ লওঁ। মই লোৱা জননকোষ কেইটা পুংজননকোষ বুলি ধৰিম আৰু তুমি লোৱা জননকোষ কেইটা স্ত্ৰী জননকোষ বুলি ধৰিবা। তোমাৰ লগত থকা প্ৰতিটো স্ত্ৰী জননকোষৰ লগত মোৰ লগত থকা প্ৰতিটো পুংজননকোষ মিলন হ'বলৈ এৰি দিম। হেই, এইবোৰ কি কৰিবলৈ লৈছা? হেৎ তেৰি, কিনো কেঁচুৱামিবোৰ কৰি আছা? এইটো বিৰাট মজাৰ খেল হ'ব চাই থাকিবা। প্ৰথমে মোৰ ক, খৰ লগত তোমাৰ ক, খ মিলাই দিওঁ। তোমাৰ ক, খ ঠেলি দিয়া। এয়া দেখিলা ক, ক, শ, শ আহি গ'ল। গতিকে ক, খ আৰু ক, খ জননকোষ দুটা লগ লাগিলে সেই পোৱালিটো মোৰ দৰে কলা আৰু শকতেই হ'ব। প্ৰথমে গাহৰিৰ দৰে চেহেৰা নিজৰ বংশটোহে উলিয়াই লৈছে। ৰ'বা, তোমাৰ লগত থকা 4 প্ৰকাৰৰ আৰু মোৰ লগত থকা 4 প্ৰকাৰৰ জননকোষ মিলি মুঠতে 16 প্ৰকাৰৰ পোৱালি পাম। ৰাজনীতি আৰু এন্দুৰ হিচাপে তুমিতো সাংঘাতিক ধৰণে এন্দুৰ পৰ্যবেক্ষণ কৰা। মই সিহঁতৰ কাৰকবোৰ চাই বাহিৰৰ পৰা দেখা চেহেৰাটো কম আৰু তুমি পৰ্যবেক্ষক হিচাপে ভিতৰৰ চৰিত্ৰ কল্পনা কৰিবা। ৰস লগাকৈ ক'বা। ই হ'ব আমাৰ আজি খেল। তুমি বৰ ভাল বিষয় এটা উলিয়াইছা দেই। মোৰ পৰ্যবেক্ষণ শক্তিৰো উমান পাব। সঁচাকৈ আজি বৰ ভাল খেল এটা খেলিম। তেনেহ'লে আৰম্ভ কৰোঁ। এইবাৰ তুমি ক, খ জননকোষ এৰি দিয়া আৰু মই ক, খ জননকোষ এৰি দিছোঁ। এয়া ক, ক, খ, খ দেখিছোঁ। কোৱা, এইবোৰ কলা শকত পোৱালি হ'ব বুলি কোৱা। এইবাৰো কলা শকতেই হ'ব। কিন্তু ইয়াৰ চৰিত্ৰ কথা ক'ব নেলাগে, কাৰণ তুমি মোৰেই বেয়াখিনি ক'বা। তোমাৰ জানো সকলোখিনি বেয়া? বেয়া হোৱা হ'লে তোমাক বিয়া পাতিলোহেঁতেন নেকি? অৱশ্যে খাওঁতে ৰাক্ষসৰ নিচিনা আৰু শুওঁতে কুম্ভকৰ্ণৰ নিচিনা চৰিত্ৰটো সকলো সময়তে ভাল নালাগে। সেয়া দিলা নহয় খোচ এটা মাৰি। হ'ব, এইবাৰ তুমি ক, খ আৰু মই ব, শ ঠেলি দিম দিয়া। এইবাৰ ক, ব, খ, খ হ'ল। এইটো কি হ'ব? কলা শকত। কোৱা এন্দুৰৰ বিশেষজ্ঞা, তোমাৰ এই নাতিৰ চৰিত্ৰ কি হ'ব? ইয়াত মোৰ কাৰকৰ পৰিমাণ কম। ইটো কলা শকত হ'ব, কিন্তু গেৰেলা হৈ গৈ থাকিলেও অনবৰতে খাওঁ খাওঁ কৰি থাকিব। যদি ই মতা হয় তেতিয়া একো নাপালে ঘৈণীয়েকৰ মূৰটো চুবাবলৈ বিচাৰিব। হ'ব দিয়া, আকৌ খোচ মাৰিলা। এইবাৰ তুমি ক, খ দিয়া, মই ব, খ দিম। দিলোঁ। ক, ব, খ, খ দেখিছোঁ। কলা শকত, তাৰ পিছৰখিনি কোৱা। দেখিছানে, কলা শকত হ'লেও ইয়াৰ গাত সমানে ব আৰু শৰ আছে। সি মতা মাইকী দুয়োটাৰে কাৰক লৈ আহিছে। গতিকে ই মতা হ'লেও মাইকীৰ দৰে মেও মেওকৈ থাকিব আৰু মাইকী হ'লেও মতাৰ দৰে গমগমাই থাকিব। পিছে মতা মাইকীৰ দৰে আৰু মাইকী মতাৰ দৰে হোৱা এন্দুৰবোৰ বিপদজনক দেই। বাহ, চৰিত্ৰৰ সুন্দৰ বিশ্লেষণ।
তোমাৰ ক খ শেষ হৈছে বুলি তুমি ধৰি লোৱা। তাৰ পিছত আৰম্ভ কৰা ক খ। মই দিম ক খ। দিলো ক ক খ খ দেখিছোঁ। কলা শকত। ইয়াৰ ভৱিষ্যত কোৱা। ই বিশুদ্ধ কলা, কিন্তু ই শকত হ'ব যদি খ এটাও আছে নে নাই। ই ভিতৰি কাকো দেখিব নোৱাৰা, কিন্তু বাহিৰে খুব ভাল ব্যৱহাৰ দেখুৱাব পৰা চৰিত্ৰৰ হ'ব। এইবোৰ অতি বিপদজনক জীৱ। এইবাৰ তোমাৰ ফালৰ পৰা ক খ আৰু মোৰ ফালৰ পৰা ক খ যাব। আগবঢ়াই দিয়া। দিলো ক ক খ খ দেখিছোঁ। কলা ক্ষীণ। তোমাৰ বিচাৰত বা ই কি? ইয়াৰ দুয়োটা চৰিত্ৰই বিশুদ্ধ, কিন্তু ই বুৰ্বক হ'ব। যেনে হাতত ৰঙা সূতা এডাল বান্ধি ল'লে নেদেখাজনৰ কৃপা লাভ কৰি থকা বুলি বিশ্বাসত ল'ব। এইবোৰ কাণ্ড তুমি ভালদৰে মন কৰি আছা। এতিয়া তোমাৰ পৰা আহিব ক খ আৰু মোৰ পৰা যাব ব খ। দিয়া। দিলো ক ব খ খ দেখিছোঁ। কলা শকত। ইয়াৰ কথা আগতেই কৈছাই। এইবাৰ মই কি দিম আৰু কি আশা কৰিম? তুমি ক খ কে দিয়া, মই ব খ দিছোঁ। দিলো ক ব খ খ দেখিছোঁ। এইবাৰ পোৱালিটো কলা হ'লেও কিন্তু ক্ষীণ হ'ব। ৰক্ষা, অন্ততঃ মোৰ বংশ কিবা এটা ওলাইছে। কলা আৰু ক্ষীণ, বৰ ভাল লাগিব দেই। কিন্তু ই যদি মাইকী হয়, প্ৰতিখন ঘৰৰ চাৰিবেৰৰ ভিতৰৰ কথা সন্ধান কৰি উলিয়াব। মতা হ'লে উচ্চাডালা হ'ব। চব যেন সিয়ে জানে, তাকে য'তে ত'তে দেখুৱাই থাকিব। এইবাৰ মই কি দিম? ব খ দিয়া, মই ক খ দিওঁ। দিলো ক ব খ খ দেখিছোঁ। কলা শকত। ইয়াক আগতে এবাৰ পাইছোঁ। তুমি এতিয়া ব খ দিয়া, মই ক খ দিছোঁ। দিলো ক ব খ খ দেখিছোঁ। বুজিলো, এইবাৰো কলা শকত হ'ব, কিন্তু ই মতা হ'লে ঘৈণীয়েকজনীৰ পিছে পিছে হেৰা হেৰা কৰি থাকিব, আৰু মাইকী হ'লে মতাটোৰ পিছে পিছে হেৰা হেৰা কৰি থাকিব। এইবাৰ মই কি দিম কোৱা? তুমি ব খ দিয়া, ময়ো ব খ দিম। দিলো খ খ ব ব দেখিছোঁ। এইবাৰতো ক নাই। বগা আৰু শকত আহিব। বগা আৰু শকত। পোৱালিটো মতা হ'লেও যেনতেন, বগী ধেপেচী মাইকী হ'লে কেনেকুৱা লাগিব ভাবি চোৱাচোন। আৰু সেই শকত চেহেৰাটো সদায় বিপদজনক। পিছলৈ যেতিয়া মাটিয়ে পাটিয়ে বহিব নোৱাৰা হয়, কিমান যন্ত্ৰণাদায়ক হয়, ভাবি চোৱাচোন। মোৰলৈকে খোজটো মাৰা নাইতো। এইবাৰ তুমি ব খ দিয়া, মই ব খ দিছোঁ। দিলো খ খ ব ব দেখিছোঁ। খ আছে, শকত হ'ব। ক নাই, দুটা ব আছে। তাৰ মানে এইটো বগা শকত। আগৰটো বগা শকত ওলাইছিল, এইবাৰো বগা শকত ওলাইছে। কিন্তু এই বগাটো আৰু বিপদজনক হ'ব। এনেকুৱা মিক্স চৰিত্ৰৰ এন্দুৰবোৰ একদম আপোনপেটীয়া হয়। সিহঁতৰ কাৰণে মাক বাপেক শহুৰ শাহু সকলো যেন আৱৰ্জনা। বাৰু, মোৰ দৰে বগীখিন এটাও নোলাব নেকি? ওলাব। এইবাৰ তুমি ব খ দিয়া, মই ক খ দিম। দিলো ক ব খ খ দেখিছোঁ। কলা শকত, আকৌ মিক্স। ইহঁতৰ পৰা অন্য এন্দুৰবোৰ আঁতৰি থাকিব। কিয়? অনাবৰতে যদি নিজৰ পো পোৱালিৰ কথাকে আনৰ আগত কৈ থাকে, কোন বাৰু সিহঁতৰ কাষ চাপি যাব। এইবাৰ মই কি দিম? ব খ দিয়া, মই ক খ দিওঁ। দিলো ক ব খ খ দেখিছোঁ। ই কলা হ'লেও ক্ষীণ হ'ব, কিন্তু ই চঞ্চলমতী হ'ব। মাইকী হ'লে ঘৰ ভাঙিব আৰু মতা হ'লে নিবুকত চামোন হ'ব। তুমি ব খ দিয়া, মই ব খ দিওঁ। দিলো ব ব খ খ দেখিছোঁ। বগা শকত। উহ, ই যেন মাইকী নহওক। মাইকী হ'লে ষ্টাইল মাৰোতে মতাটোক দেৱলীয়া কৰি দিব। এইবাৰ কি দিম? তুমি ব খ দিয়া, ময়ো ব খ দিওঁ। দিলো ব ব খ খ দেখিছোঁ। এইজনী দেখোন গোটেইজনী ময়ে। পালো, মোৰ বংশ ওলাইছে। কোৱা, এইবাৰ কি দিম? শেষ। আমি আৰু যিমানেই নেখেলোঁ কিয়, এই 16 প্ৰকাৰতকৈ অন্য বেলেগ পোৱালি নেপাওঁ। তুমি দিয়া সঁচাই বৰ্ণনাখিনিৰ মাজে মাজে হোৱা নোহোৱা বহুত কথাই ক'লো, কিন্তু মোৰ আজি বিৰাট ফূৰ্তি লাগিছে। তোমাৰ লগত বিয়া হোৱাৰ সকলোখিনি মনৰ আশা পূৰ হৈছে। আহা, মোৰ কাষলৈ আহা। তুমি কি কৈছা? একো বুজা নাই। এই যে 16 বিধ পোৱালি দেখুৱালা, তাৰে 9 ভাগ কলা শকত, 3 ভাগ কলা ক্ষীণ, 3 ভাগ বগা শকত আৰু 1 ভাগ বগা ক্ষীণ। বাহিৰৰ পৰা দেখাত ইহঁতৰ অনুপাত 9:3:3:1। কিন্তু ভিতৰৰ পৰা যদি চাওঁ, বিশুদ্ধ ৰূপত এবাৰহে তুমি আৰু মই ওলালো। বাকীখিনি সকলো হাইব্ৰিড। ভিতৰৰ চৰিত্ৰ বিভিন্ন হ'লেও স্বভাৱো বিভিন্ন নহ'ব জানো? হ'ব।
সেইটোৱেতো মোক লাগে। ৰাজনীতিৰ মোৰ উচ্চাকাংক্ষ আছে। তুমিও মোক সহায় কৰিছা। কিন্তু ৰাজনীতিত বিভিন্ন চৰিত্ৰ এন্দুৰ লাগে। মই যদি মোৰ বংশ পৰিয়ালৰ মাজতে এনেকুৱা বিভিন্ন চৰিত্ৰ এন্দুৰ এগাল সৃষ্টি কৰি ল'ব পাৰোঁ, মোৰ বহু দূৰ আগুৱাই যাব পাৰিম। গতিকে মই এতিয়া পাৰ্টি অফিচলৈ যাওঁ। আমাৰ দৰে কলা শকত আৰু বগী ক্ষীণ এন্দুৰ দম্পতী বিচাৰি উলিয়ামে। এযোৰ কিয়? সিহঁতৰ প্ৰতিজনী মাইকী পোৱালি আমাৰ মতাৰ পোৱালি কেইটালৈ আৰু আমাৰ প্ৰতিটো মতা পোৱালিৰ সিহঁতৰ মাইকী পোৱালি বিয়া ঠিক কৰি আহোঁগৈ।